Students, আজি আমি লুইস পেস্টিউৰ পাঠটো ৰিডিং দিম আৰু যিমানখিনিলৈকে হয় ভিডিঅ'টো শৰ্ট কৰিবলৈ চেষ্টা কৰিম লগতে অসমীয়া অৰ্থখিনি বুজিম Where would you see the following signs? তোমালোকে এই তলৰ চিনবোৰ কৰবাত দেখিছানে বা ক'ত দেখিছা These signs mention the names of some deadly diseases. এই সাইনবোৰে কিছুমান মাৰাত্মক বেমাৰৰ কথা সূচায় Find the names of the diseases and write them in the boxes below. তাৰ পিছত তোমালোকৰ নামখিনি চাবলৈ কৈছে যোনখিনি নাম ইয়াতে দিছে আৰু লগতে বক্সখিনি থকা বিষয়বস্তুখিনি চাবলৈ কৈছে Beware of animal bites, they may causes rabies. Rabies নামৰ এটা বেমাৰ হ'ব পাৰে যেতিয়া জন্তুৱে কামুৰে The Anopheles mosquito is a carrier of malaria. Anopheles মহে কামুৰিলে মেলেৰিয়া হয় আৰু তাৰ প্ৰতিকাৰ কেইটামান দিছে Keep food and water covered. খাদ্য আৰু পানী সদায় ঢাকি ৰাখিব লাগে Use repellent. Use under a mosquito net. ইয়াতে তোমালোকৰ কিছুমান বিষয়বস্তু কৈছে যিকিটাৰ পৰা মেলেৰিয়া বাছি থাকিব পৰা যায় আঠুৱা ব্যৱহাৰ কৰিবলৈ কৈছে আৰু সাৱধানতা অৱলম্বন কৰিবলৈ কৈছে Prevention is the only cure for AIDS. AIDS বেমাৰৰ কথা কৈছে যেটো সিম্বল দেখাইছে আৰু ইয়াতে সাৱধানতা অৱলম্বন কৰাৰ কথাই কৈছে Measles is a deadly disease. It can be lead to pneumonia, diarrhea, other life-threatening complication. এই যেটো measles বুলি কৈছে এই বেমাৰটো হলে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ শৰীৰত দেখা দিয়া যায় যেনে নিউমোনিয়া, ডায়েৰিয়া আৰু বিভিন্ন ধৰণৰ যেটো ভয়াবহ কিছুমান সমস্যা আমাৰ শৰীৰত দেখা দিয়া যায় বুলি কৈছে Rubella is a caused by a virus. Rubella যেটো বেমাৰ হে বেমাৰটো ভাইৰাছৰ পৰা হয় Rubella infection during pregnancy. Rubella যেটো গৰ্ভৱতী অৱস্থাত হোৱা দেখা যায় সচৰাচৰ It can lead to born with congenital birth defects. এটো মানে তোমাৰ কি হয় যেটো মানসিকভাৱে কেতিয়াবা ক্ষতিগ্ৰস্ত হ'ব পাৰে শিশু লগতে বিভিন্ন ধৰণৰ সমস্যা দেখা দিব পাৰে যেনেকৈ blindness, deafness, mental retardation আৰু congenital heart defects. তাৰ মানে কেতিয়াবা অন্ধ হ'ব পাৰে ল'ৰা ছোৱালী কেতিয়াবা কণা হ'ব পাৰে কেতিয়াবা কাণেৰে নুশুনা হ'ব পাৰে কেতিয়াবা মানসিকভাৱে ভাৰসাম্য হেৰুৱা হ'ব পাৰে বা কেতিয়াবা তেওঁলোকৰ যেটো হৃদযন্ত্ৰ হেতু উইক হ'ব পাৰে ইয়াতে Let's read about Louis Pasteur. Louis Pasteur found a cure for rabies, one of the deadliest diseases of the 19th and 20th century. Yate Louis Pasteur kotha koise. Louis Pasteur rabies namor jetu bemar asil jetu deadly disease hoy, jetu maratmok বেমাৰ হয় হে বেমাৰটো প্ৰতিকাৰ উলিয়াইছিল বুলি কৈছে লগতে সাৰ সেঞ্চুৰী কিটা কৈছে 19th and 20th century 19 শতিকা আৰু 20 শতাব্দীত তেওঁ এক বিষয়বস্তুটো উদ্ভাৱন কৰিছিলে এতিয়া আমি পাঠটো ৰিডিং দিও লগতে অসমীয়া অৰ্থখিনি বুজিবলৈ চেষ্টা কৰো One day a boy called Louis Pasteur was playing with his friends in a small town in France Suddenly he saw a man running towards him The man was very frightened. What is the matter? Louis asked him. Someone has been beaten by a mad wolf from the mountain. Louis was scared because he understood that the mad wolf was suffering from rabies. এদিনাখন দেখা পোৱা গৈছিল যে লুইস পেস্টিউৰ ওচৰলৈ এজন ল'ৰা দৌৰি আহিছিল আৰু হি খুব ভয় খাইছিল লুইস পেস্টিউৰে সুধিছিল কি হৈছে তোমাৰ তেতিয়া ল'ৰাটোৱে কৈছিল যে মেড ওলফ এটাই কামুৰিছে আৰু এই মেড ওলফটোৰ ৰেবিজ হৈ আছিল Rabies is a viral disease that causes inflammation of brain in humans and other mammals. ইয়াতে কোৱা হৈছে যে ৰেবিজ হৈছে এনেকুৱা এটা ভাইৰাছ ডিজিজ যিটো বেমাৰ সচৰাচৰ মানুহৰ আৰু যিবোৰ স্তন্যপায়ী পানী থাকে যিবোৰ মানুহ আৰু স্তন্যপায়ী প্ৰাণী সম্পূৰ্ণৰূপে ব্ৰেইনত এফেক্ট কৰে Animals with rabies go mad and die জীবজন্তুৰ ক্ষেত্ৰত ৰেবিজ হলে সচৰাচৰ প্ৰথমে পাগল হোৱা দেখা যায় আৰু পিছত মৰি যোৱা দেখা যায় Human beings get the virus when they are bitten or scratched by animals with rabies মানৱ দেহটো হে বেমাৰটো তেতিয়াহে প্ৰৱেশ কৰা দেখা যায় যেতিয়া কোনো জীবজন্তুৱে আসুৰে বা কোনো জীবজন্তুৱে কামুৰি দিয়ে The man who was bitten by the mad wolf will get the disease and die Thought Louis ভাবিছিল যে যোনজন মানুহক ইতিমধ্যে মেড ওলফটোৱে কামুৰিছিল হে মানুহজনৰ হয়তো বেমাৰটো হ'ব আৰু লগে লগে তেওঁ মৰি যাব The incident disturbed him সেই ঘটনাটোৱে লুইছক খুব বেছিকৈ ডিস্টার্ব কৰি আছিল আমনি দি আছিল Who knew that one day he would be the one to find a cure for the deadly disease
কোনে জানে যে এদিন নহয় এদিন লুইস পেস্টিয়ৰে সেই বেমাৰটো মাৰাত্মক বেমাৰটোৰ প্ৰতিকাৰ উলিয়াব পাৰিব Many years later, while experimenting on rabbits, Pasteur found a deadly virus that causes rabies. In his experiment, he treated the ailing rabbits by injecting them with the same virus and succeeded in curing them. If only I had a chance to try it out on human beings, he thought. The chance came soon. বহু বছৰ পিছত লুইস পেস্টিয়ৰে এটা এক্সপেৰিমেণ্ট কৰিলে সেই এক্সপেৰিমেণ্টটোত তেওঁ কি কৰিলে ৰেবিটছৰ গাত সেই একেটা ভাইৰাছে পুছ কৰিলে অৰ্থাৎ যেতিয়া বেমাৰটো হৈ থাকে বেমাৰটো হোৱাৰ সময়ত তেনেকুৱা আন এটা ভাইৰাছে যিটো আমাৰ বেমাৰটো আমি পাইছোঁ ৰেডিছ বেমাৰটো পাইছোঁ ৰেবিছ বেমাৰটোৰ দৰে আন এটা ভাইৰাছ সেই ৰেবিটছৰ গাত পুছ কৰি দিলে শহাপহুৰ গাত পুছ কৰি দিলে পুছ কৰাৰ লগে লগে তেওঁ ভাবিছিল যদিহে তেওঁ এই এক্সপেৰিমেণ্টত সফলতা লাভ কৰে তেনেহ'লে তেওঁ নিশ্চয় এদিন এই ৰেবিছ বেমাৰটোৰ প্ৰতিকাৰ উলিয়াব পাৰিব উপশম উলিয়াব পাৰিব যেনেকৈ বৰ্তমান সময়ত কৰোনা ভাইৰাছৰ কাৰণে নতুন নতুন ভ্যাকচিনবোৰ আমাৰ উলিয়াই থকা হৈছে প্ৰথম অৱস্থাত ভ্যাকচিন নাছিল যদিও বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি উলিওৱা হৈছে ঠিক একেদৰে লুইস পেস্টিয়ৰে প্ৰথমতে মানুহৰ গাত টেষ্ট নকৰি প্ৰথম ৰেবিটছৰ গাত টেষ্ট কৰি চাইছিল On July 6, 1885, a boy was returning from school when he was beaten by a mad dog. His mother came to Pasteur crying, Can you save my son, sir? Would you please save him? I am ready to give you everything I have. 1885 চনৰ 6 জুলাই তাৰিখে সেইদিনাখন এটা ল'ৰা স্কুলৰ পৰা ঘৰলৈ আহি থাকোঁতে এটা পাগল কুকুৰে কামুৰিছিল ভয়তে তাৰ মাকে লুইস পেস্টিয়ৰ ওচৰলৈ আহিছিল আৰু কান্দি কান্দি কৈছিল আপুনি মোৰ ল'ৰাটোক বচাব পাৰিবনে ছাৰ আপুনি যদি মোৰ ল'ৰাটোক বচাব পাৰে মই মোৰ সকলোখিনি আপোনাক দিবলৈ প্ৰস্তুত আছো Don't worry, Louis said, consoling the boy's mother. I will do whatever I can. চিন্তা কৰিব নালাগে মই সকলোখিনিয়ে কৰিম যিখিনি মোৰ হাতত থাকে Maybe it will benefit the entire human race in the future. হয়তো এইটোৱে ভৱিষ্যতেও সকলো মানুহকে সহায় কৰিব He thought তেওঁ ভাবিছিল Pasteur was not sure if his method would work on human beings. যিহেতু পেস্টিয়ৰে ইয়াৰ আগত কেৱল ৰেবিটছৰ গাতহে প্ৰয়োগ কৰিছিল গতিকে পেস্টিয়ৰ চিয়ৰ নাছিল যে গোটেইখিনি বিষয়বস্তুৱে তেওঁ কি কৰিব পাৰিব মানুহৰ গাতো সফলতা লাভ কৰিব পাৰিব কিন্তু yet he made up his mind to take the risk তথাপিও তেওঁ চিন্তা কৰিলে যে তেওঁ এই ৰিস্কটো ল'ব He injected the boy with the virus and kept him under watch. একেটা ভাইৰাছে কামুৰাৰ পিছত একেটা ভাইৰাছে ল'ৰাটোৰ গাত বাহিৰৰ পৰা তেওঁ পুছ কৰিলে পুছ কৰাৰ পিছত তেওঁ চালে যে কি প্ৰতিক্ৰিয়া দেখা পোৱা যায় আৰু নিজৰ পৰ্যবেক্ষণত ৰাখিলে To his pleasant surprise, the boy responded to Pasteur's treatment. This new method of treatment of rabies made Pasteur famous all over the world. তাৰ পিছত কি হ'ল যেতিয়া এই এক্সপেৰিমেণ্টটো কৰিলে এক্সপেৰিমেণ্টৰ পিছত সফলতা লাভ কৰিলে অৰ্থাৎ ল'ৰাটো সুস্থ হৈ উঠিল তাৰ পিছত এই যিটো ট্ৰিটমেণ্ট পেস্টিয়ৰে বনাইছিল এই ট্ৰিটমেণ্টটো সমগ্ৰ বিশ্বতে জনপ্ৰিয় হ'বলৈ ধৰিলে আৰু ৰেবিছ বেমাৰটোৰ প্ৰতিকাৰ লুইস পেস্টিয়ৰে উলিয়ালে In 1888, the French government found the Pasteur Institution in Paris. 1888 চনত ফ্ৰান্সৰ চৰকাৰে পেস্টিয়ৰ ইনষ্টিটিউশ্যন এটা found অৰ্থাৎ বনাইছিলে প্ৰতিষ্ঠা কৰিছিলে পেৰিছত This institution is dedicated to the study of biology, microorganisms, disease and vaccines. Louis Pasteur died 1895. এই যিটো ইনষ্টিটিউশ্যন বনাইছিলে এই ইনষ্টিটিউশ্যনতে বিভিন্ন বিষয়বস্তুৰ ওপৰত জ্ঞান প্ৰদান কৰে বিভিন্ন বিষয়বস্তুৰ ওপৰত তাত এক্সপেৰিমেণ্ট কৰি থকা হয় যেনে বায়'লজি মাইক্ৰ'অৰ্গেনিজম ডিজিজেছ ভেকচিনছ এইবোৰৰ ওপৰত কৰা হয় আৰু লুইস পেস্টিয়ৰ 1895 চনত মৃত্যু হৈছিল আশা কৰিছোঁ তোমালোকে পাঠটো ৰিডিং দিব পাৰিবা লগতে অসমীয়া অৰ্থখিনিও বুজি পাইছা গতিকে ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ থেংক ইউ so much